নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পলিটিল আপোনালোকলৈকে স্বাগতম। ফ্লড ড্ৰিংকাৰ ছেট ছাপ্লাই দিছিলোঁ এখন ফাৰ্মত, আগত ছেটিং কৰি থৈ গৈছিলোঁ আৰু এই ফাৰ্মখনৰ গোটেই মেটেৰিয়েলছ দিছিলোঁ। জম্বো ফিডাৰ, টাৰ্বো ফিডাৰ, হেংগিং টাৰ্বো ফিডাৰ দিছোঁ। হেংগিং টাৰ্বো ফিডাৰটো আপোনালোকক দেখাই দিছোঁ। কেছ ফাৰ্মত এইটো ইউজ কৰা হয়, ষ্টেণ্ডটো নাথাকে। ষ্টেণ্ডটো থাকিলে দানাটো উভতীয়া হৈ পেলাই পৰি যায়। এইটো হেংগিং হয়, ইয়াত ৰছী থাকে আৰু এডজাষ্টাৰ থাকে, এইটো এডজাষ্ট কৰিব পাৰি। হেংগিং টাৰ্বো দিছোঁ। এইখন ফাৰ্মত হেংগিং টাৰ্বো দিছোঁ 50 পিচ আৰু জম্বো যোনটো 8 কেজি ফিজাৰ সেইটো দিছোঁ 96 পিচ দিছোঁ। এইটো হ'ল হেংগিং টাৰ্বো। আপোনালোকে লাগিলে হেংগিং টাৰ্বো পাব, আপোনালোকক জনাই দিছোঁ। আৰু স্ক্ৰীণত মই নাম্বাৰটো দিছোঁ, এইটো নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে হেংগিং টাৰ্বো লাগে, জম্বো ফিডাৰ লাগে, আপোনালোকে পাই যাব। আৰু ফ্লড ড্ৰিংকাৰ ছেটটো ছাপ্লাই দি পেলাই ইয়াত ফিটিংছ ময়ে কৰি থৈ গৈছিলোঁ, আপোনালোকে দেখা পাইছে। এতিয়া পোৱালি ভৰোৱা নাই, এতিয়া পোৱালি ল'ব আৰু 3 দিনমানৰ পিছত পোৱালি ল'ব। আৰু এই ফাৰ্মখনৰ ছাইডৰ ছাইড কাৰ্টেনটো দিছিলে, ছাইড কাৰ্টেনটো লগাই থৈছে, মই দেখাই দিছোঁ। এইটো ছাইড কাৰ্টেন য়েল্ল' কালাৰ ছাইড কাৰ্টেন দিছোঁ। এইটো য়েল্ল' কালাৰ ছাইড কাৰ্টেনটো বেয়া নহয়, ৰ'দ পৰিলেও সোনকালে। আৰু ওপৰত য়েল্ল' কালাৰ চিলপলিন লগোৱা আছে পালটো, আপোনালোকে দেখা পাইছে। আৰু পানী টেংকিয়ে বাহিৰত দিয়া হৈছে, 300 লিটাৰ টেংকি দুটা দিয়া হৈছে ইয়াত। আৰু বতাহে অলপ টেংকিটো মানে হেৰি কৰি দিছিলে নেকি, খেতি দিয়া আগতে দিছে, মানে পানী লোড কৰি থৈছে, লোড কৰি থোৱা আছে ন। বাহিৰত টেংকি থাকিব হ'লে কি হয়, পানী টেংকিটোত পানীটো লোডিং কৰি ৰাখিব লাগে। যদি বতাহ মাৰিব ন, খালী টেংকি থাকিব হ'লে টেংকি পেলাই দিব। এতিয়া পানী এইটো লোডিং কৰি ৰাখিছে, সেইটো কথা সদায় পাহৰিব নালাগে। ফাৰ্মৰ বাহিৰত টেংকি হ'ব হ'লে টেংকিটোত সদায় পানী লোডিং থাকিব লাগে, তেতিয়া বতাহে পেলাব নোৱাৰে। আৰু পালখন কেনেকৈ ছাপৰ্ট দিছে মই দেখাই দিছোঁ আপোনালোকক। ওপৰত বাঁহ দি দিছে, বাঁহ দিয়াৰ সত্ত্বেও আকৌ ৰছী দি দিছে ছাপৰ্টৰ কাৰণত। অলপ ব্লাৰ হৈ গৈছে, ব্লাৰ এইটো কাৰণতে হৈ গৈছে, এতিয়া ৰ'দ দি আছে, ৰ'দ দি থকাৰ কাৰণতে ব্লাৰ হৈ গৈছে, আপোনালোকে দেখা পাইছে। ওপৰত মানে বাঁহ দি দিছে আৰু কেঁচিয়া কেঁচিকৈ ৰছী বান্ধি দিছে। আৰু এইফালে ছাইড কাৰ্টেনটো গোটেই 4 স্কোৱাৰটো লগাই থৈছে, 3খন ইয়াত ছাইড কাৰ্টেন দিছিলোঁ, সম্পূৰ্ণ লগাই থৈছে। আৰু এইটো কেছটো বহলটো 11 ফুটকৈ আছে, দুটা কেছ 11 ফুট বহল আছে। আৰু ফাৰ্মখনৰ দীঘলটো আছে 125 ফুট দীঘল আছে। ইয়াত ফ্লড ড্ৰিংকাৰ ছিষ্টেমটো ইয়াত 4টা লাইন কৰা হৈছে। এইটো কেজতো 2টা লাইন লগোৱা হৈছে ফ্লড ড্ৰিংকাৰ ছিষ্টেমটো, আৰু এইটো লাইনতো 2টা লাইন লগোৱা হৈছে। কেমেৰাটো মই বেক কৰি লৈছোঁ, বেক কৰি ল'লে আপোনালোকক দেখাবৰ কাৰণে ভাল হয়। ফাৰ্মখন পাৰ্মানেণ্টকৈ বনাইছে, চব পকা ঢালাই খুঁটা ইউজ কৰি পেলাই বনাইছে। ছাইডতো ঢালাই খুঁটা, মাজতো ঢালাই খুঁটা দিছে, তলতো ঢালাই খুঁটা। আৰু কেছকেইটা আপোনালোক ক'লোৱে 11 ফুট বহল আছে, 2টা কেছ। এইফালৰ ছাইডৰখন 125 ফুট আছে কমপ্লিট দীঘল। আৰু এইখনত মাজত এইটো কৰিডৰ হৈ গৈছে, এই কৰিডৰটো প্ৰায় 7 ফুটমান গেপ হৈ গৈছে। এইটো দানা দিবৰ কাৰণে পোৱালিক আৰু মানুহ অহা যোৱা কৰিবৰ কাৰণে এইবিলাক ৰাখিছে। আৰু হেংগিং টাৰ্বোবিলাক দেখালোঁ, এইবিলাক আছে। 1 পেকেট মাল এতিয়া মই দিলোঁহি 50 পিচ হেংগিং টাৰ্বো। আৰু জম্বোটো দিছোঁ 96 পিচ 8 কেজি। আৰু ফ্লড ড্ৰিংকাৰটো লগাই থৈ যোৱাটো দিন হ'ল, ছাপ্লাই দি পেলাই ফিটিং কৰি থৈ যোৱা। এন স্ক্ৰীণত মই ফ্লড ড্ৰিংকাৰ ছেটটো যেতিয়া ছাপ্লাই দি পেলাই ফিটিং কৰিছিলোঁ তাৰ ভিডিঅ' আপোনালোকক দি দিছোঁ। এন স্ক্ৰীণত আপোনালোকে ভিডিঅ'টো চাব পাৰিব। আৰু তলৰ পৰা ওপৰলৈ হাইটটো 2.5 ফুট ৰাখিছে, 2.5 ফুট হাইট দিব লাগে, তেতিয়া দানা দিবৰ কাৰণে সুবিধা হয়। বেছিকৈ আপোনাৰ ওখ কৰিলে দানা দিবলৈ ছাইডত অসুবিধা হ'ব। কিন্তু এইখন 11 ফুট বহল আছে, মাজতো এটা ফিডাৰৰ লাইন যাব। মাজৰ ফিডাৰ লাইনটো দানা দিবৰ কাৰণে মানুহ চাঙৰ ওপৰত উঠিব লাগিব। চাঙৰ ওপৰত উঠিবৰ কাৰণে এইফালে খটখটি বনাই ৰাখিছে, মই দেখাই দিছোঁ। কাঠৰ খটখটি বনাই ৰাখিছে, দানা দিবৰ কাৰণে এইটো সুবিধা কৰি ৰাখিছে। আৰু এইটো ভুচি আনি থৈছে, এতিয়া বৰ্তমান যেতিয়া বৰ্ডিং কৰিব ভুচিটো তলত দি ল'ব পোৱালি অৱস্থাত। 12-13 দিনলৈকে গৰম ছিজনত এতিয়া ভুচিত ৰাখিলে হৈ গ'ল, তাৰপিছত ভুচিটো আঁতৰাই দিব পাৰিব। তাৰপিছত অনলি মানে চাঙত থাকিব পোৱালিবিলাক। এতিয়া ভুচিটো আনি ৰাখিছে, ভুচিটো কেনেকৈ দিব আপোনালোকক কৈ দিছোঁ। ইয়াৰ তলত মানে ফিছ নেট আছে, ফিছ নেটটো পাৰি লৈ পেলাই তাৰ ওপৰত মানে ভুচিটো দিব লাগে। ফিছ নেটটো পাৰি দিলে তলফালৰ পৰা বতাহটো পাই থাকিব, তেতিয়া ভুচিটো মানে শুকান ড্ৰাই হৈ থাকিব, ভুচিটো ভিজি নাযায়। যদি আপোনাৰ পাল পাৰি দিয়ে তেতিয়া ভুচিটো আপোনাৰ তলফালৰ পৰা বতাহটো নাপালে শুকাই নাযায়, ভুচিটো আপোনাৰ ভিজি যাব। সেইটো কাৰণতে ভুচিটো মানে সদায় পাৰিব লাগে ফিছ নেটটোৰ ওপৰত। ফিছ নেটটো মই ফটো দি দিছোঁ, আপোনালোকে দেখা পাইছে। ফিছ নেট পাৰি লৈ পেলাই ইয়াত বৰ্ডিং কৰিব। আৰু দাদাই এইফালে বৰ্ডিং কৰিব, এইফালে ফ্লড ড্ৰিংকাৰ ছিষ্টেমটো এইটো 200 ml বাতি লগোৱাই থোৱা আছে। মানে 0 ডেজটো লিফটিং ইয়াত অট'মেটিক হ'ব, পানী ইয়াত দিব নালাগে, চব অট'মেটিক ছিষ্টেম বনাই থোৱা আছে। এইবিলাক চব মই বনাই থৈ গৈছিলোঁ। এইটোতে বৰ্ডিং কৰিব, এইটো কেজতে। তাৰপৰা ইয়াত পোৱালিটো ডাঙৰ হৈ যোৱাৰ লগে তেতিয়া ডিষ্ট্ৰিবিউট কৰি দিব আৰু বাকী 2টা কেজলৈ। আৰু এতিয়া যাব লৈছোঁ ফাৰ্মৰ পৰা, আপোনালোকক দেখালোঁ ফাৰ্মখন। এইফালে তামোল বাৰী আছে দাদাৰ ভাগৰ। তামোল বৰ্তমান এতিয়া কিমান বছৰমান হৈ গ'ল আপোনাৰ? 9 বছৰ ৰানিং চলি আছে। প্ৰডাকশ্যন আহি আছেনে পূৰা? এইবেলি ভাল আহিছে। এই টাৱাৰবিলাক হোৱাৰ পৰা ৰেডিয়েশ্যনৰ কাৰণত অলপ তামোলৰ মানে যিমানটো প্ৰডাকশ্যন পাবলৈ মানুহ কমি গৈছে, হয় নাই বাৰু? এই ৰেডিয়েশ্যনৰ কাৰণতে প্ৰব্লেমটো আহিছে।
মানুহৰ নাৰিকলো কম লাগিব ধৰিছে, তামোলো কম লাগিব ধৰিছে। টাৱাৰ থকা জেগাতো বহুত কমিয়ে যায়। পাণৰ এতিয়া কেনেকুৱা চলি আছে গুচি? এই কেনেকুৱা 100 নে কি? 100। তামোলৰ কেনেকুৱা ৰেট গৈছিলে এইবুলি যে বিকিছিলে? 2800 টকা কুইণ্টেলকৈ গ'ল। 2800 টকা কুইণ্টেল। এইফালে এয়া পাৰিবলৈ অলপ আছে কেইজোপামান ন? কেইজোপামান আছে, এইবোৰ তামোল লাগি আছে। আৰু মাটিটো বালিচহীয়া মাটি, পাহাৰৰ কিনাৰত হয়। এইডোখৰ জেগাটো আপোনালোকক কৈ দিছোঁ। এইটো আপোনাৰ কি পৰি গৈছে? এইটো বেকাজান গাইনবাৰী হয় জেগাটো। আৰু এতিয়া পোৱালি কেতিয়াকৈ ভৰাব? পোৱালি 3 দিন বা 4 দিনৰ পিছত আহিবা। আহিবি ন? ফোন কৰি চব ঠিক আছে। আপুনি চব বস্তুখিনি চাফ চিকুণ কৰি থওক, আমি একদম গৈ আছোঁ। সেনেকৈ গৈছে ন? আৰু এতিয়া বুটিংটো এতিয়া ৰেডি কৰিব, লাইটবিলাক ঠিক কৰিব আৰু এতিয়া 100 লাইট দিলে হ'ব। এতিয়া 100 গৰম যে। আৰু ছাইড কাৰ্টেনটো বাহিৰৰ ফালে খাৰাকৈ এডাল ৰছী মাৰিব, ছাপৰ্ট দেই, নহ'লে বতাহে ফালি পেলাব খুৱাই পেলাই। ঠিক আছে। পোৱালি